Hey everyone, Mohit Rava on this side. So welcome you all to today's new execution video. So আজিৰ ডেট হৈছে 4 জুলাই থাৰ্চডে আৰু আজি হৈছে এক্সপাইৰী নিফটিৰ আৰু এতিয়া টাইম হৈ আছে 7:48. চ' আজিৰ ট্ৰেডটো যোনটো লৈছিলোঁ এইটো পি চাইড ল'ব পাৰিছোঁ ইয়াতে দেখা পাইছোঁ যে আজি আমাৰ প্ৰফিট হৈছে 521. তো ইয়াতে মই ইয়াতে ট্ৰেডৰ লজিকটো ক'ম আৰু কি কাৰণত ট্ৰেডটো ল'লোঁ এইটো কৈ আছোঁ ইয়াতে তো ট্ৰেডটো আছিলে মোৰ আজিৰ ট্ৰেডটো চেলিং চাইডে লৈছিলোঁ তো চেলিং চাইডে কিয় লৈছিলোঁ কাৰণ মাৰ্কেটে গেপ আপ অ'পেন হ'লে গেপ আপ অ'পেন হৈ কেনে মাৰ্কেটে ভি শ্বেপত ৰিকভাৰী কৰিলে ভি শ্বেপৰ পিছত হায়াৰ লেভেলৰ পৰা মাৰ্কেটে ইয়াতে কি কৰিলে যে ওপৰৰ পৰা কণ্টিনিউৱাছলি ইণ্ট্ৰাডে ছাপৰ্টটো ব্ৰেক কৰি দিলে ওপৰৰ পৰা ডাইৰেক্ট পৰিলে যোনটো এটা প্ৰাইচ নেচাৰৰ যোনটো এক্সপেক্ট নাথাকে যে ডাইৰেক্ট পৰে তো প্ৰাইচ নেচাৰৰ যদি এনেকৈ পৰি গ'ল আৰু ডাইৰেক্ট এনেকুৱা শ্বাৰ্প ভি শ্বেপ ৰিকভাৰী ইয়াতে এক্সপেক্ট নাথাকে তো সেইকাৰণে ইয়াতে যদি হোল্ড কৰি কেনে ইয়াতে বায়াৰ্ছো যদি বায়াৰ্ছৰ ইয়াতে ষ্ট্ৰেংথ চাব লাগিব যদি বায়াৰ্ছে ইয়াতে যদি উঠাব পাৰে বায়াৰ্ছে যদি অকণমান ষ্ট্ৰেংথ দেখায় তেতিয়ানে আমি হ'লে ইয়াতে এটা লং পজিশ্যন ল'লোঁ হয় লং পজিশ্যন নল'লোঁ কিয় কাৰণ ইয়াতে বায়াৰ্ছৰ ষ্ট্ৰেংথে নাছিলে বায়াৰ্ছৰ এই কি উইক কিমান ডাঙৰ ডাঙৰ উইক আছে কেণ্ডেলবোৰ সৰু সৰু বনি আছে এটা হেল্ডি কেণ্ডেল যোনটো হেল্ডি কেণ্ডেল কাক কয় যেনিবা এনেকৈ এইটো কেণ্ডেলৰ দৰে 14.50 কেণ্ডেলটো যেনেকৈ আছে সেনেকুৱা হেল্ডি কেণ্ডেল এটাও ইয়াতে চাব পাৰে যে এটাও এইখিনি এৰিয়াত বনা নাই আৰু ইয়াতে আৰু এটা চাব পাৰি যে অপশ্যনত ইয়াৰ যদি আজি যোনে যোনে ট্ৰেড কৰিছে থাৰ্ছডে তো ইয়াতে যে চাব পাৰিছে যে মাৰ্কেটত আজি কল ছাইডত ইয়াতে যোনে যোনে ট্ৰেড লৈছে সিহঁতৰ এছ এল গৈছে কাৰণ ইয়াতে মাৰ্কেটত অকণমানো মুভ মানে অপশ্যনত বা স্পটততো মুভ দিছেই ইয়াতে দেখা পাইছে যে স্পটত মুভ দিছে কিন্তু অপশ্যনত মুভ একেবাৰেই দিয়া নাই সেইটো এটা কাৰণ আছিলে যে বাইং ছাইডে ট্ৰেড লোৱা নাই তাৰপিছত এতিয়াতো বাইং ছাইডে ট্ৰেড লোৱা নাই বাইং ছাইডৰ পিছত এতিয়া ইয়াতে যিবোৰৰ এছ এল আছে যিবোৰে ইয়াতে এণ্ট্ৰি ল'লে সেইবোৰতো এতিয়া ৰিভাৰ্চ হ'লেতো এছ এল যাবই তো ইয়াতে এটা ফাৰ্ষ্ট কথা যে মাৰ্কেটে ইয়াতে ডাইৰেক্ট ভি শ্বেপত আৰু ইণ্ট্ৰাডে ৰেজিষ্টেঞ্চ যোনটো ইণ্ট্ৰাডে হাই সেইটো ব্ৰেক কৰিব নোৱাৰে ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা হৈছে যে মাৰ্কেটে ইয়াতে উইকনেছ দেখা আছিলে যোনটো বাইং গৈছে সেইটোত ইয়াৰ পৰা যোনটো ছাপৰ্টৰ পৰা যোনটো বাইং আহিছিলে সেইটো এটা উইকনেছ আছিলে আৰু মাৰ্কেটে ওপৰত হোল্ড কৰিব নোৱাৰিলে মাৰ্কেটে ওপৰত ছাষ্টেইন কৰিব নোৱাৰিলে তাৰপিছত ইয়াৰ পৰা মাৰ্কেটে যেনেকৈ ইয়াতে ব্ৰেক কৰিলে প্ৰিভিয়াছ যোনটো ছাপৰ্ট আছিলে সেইটো ব্ৰেক কৰি দিলে ইয়াতে এটা কনফাৰ্মেশ্যন হৈ গ'লে যে বায়াৰ্ছ উইক আছে ইয়াতে তো ইয়াতে যেনেকৈ কনফাৰ্মেশ্যনটো পালোঁ মই ইয়াতে এই কেণ্ডেলটোত যোনটো আছিলে ইয়াতে শ্বৰ্ট কৰি দিলোঁ 110ত মই শ্বৰ্ট কৰি দিলোঁ কাৰণ কিয় যে মানে ইয়াতে যোনে যোনে এইটো যোনটো বাইঙত যোনে যোনে লৈছে সিহঁতৰ এছ এলটো যাব তো ইয়াতে এটা এছ এল হাণ্টিং হ'ব তো ইয়াতে কি কৰিলোঁ মই ইয়াতে পজিশ্যনটো বনাই ল'লোঁ ইয়াতে চাব পাৰে 1310ত মই পজিশ্যনটো বনাই ল'লোঁ তাৰপিছত ইয়াতে মই অপশ্যন ছাইডত মই অপশ্যনটো খুলি লৈছোঁ মই লৈছিলোঁ 24,000 চাগে 350 লৈছিলোঁ ইয়াতে অৰ্ডাৰত এবাৰ চাই লওঁ এইটো চাব পাৰে যে মই ইয়াতে 24,350 মই লৈছিলোঁ তো মই ইয়াতে অপশ্যনটো খুলি লওঁ এবাৰ অপশ্যনটো মই এবাৰ খুলি লওঁ ইয়াতে এইটো চাব পাৰে মোৰ যোনটো আজি ইয়াতে অপশ্যনত যোনটো মোৰ এছ এল আছিলে মোৰ সেইটো এছ এলটো আছিলে মোৰ ইয়াতে এভাৰেজ প্ৰাইচ মই ইয়াতে আৰু এবাৰ চাব মোৰ অৰ্ডাৰ বুকত এভাৰেজ প্ৰাইচ যোনটো আছিলে মোৰ সেইটো আছিলে 29 আছিলে আৰু মই 49ত বিক্ৰী কৰিছিলোঁ 49 মানে 50 ধৰিব পাৰি 95 হয় 49ত মই চেল কৰিলোঁ বা 50ত চেল কৰিলোঁ
তো ইয়াতে চাব পাৰে যে মই ইয়াতে 29ত ইয়াতে 29 আছে আৰু ইয়াতে 50ত মই ইয়াতে টাৰ্গেট অলৰেডি মই থৈ দিছিলোঁ 24 পইণ্টৰ মই থৈ দিছিলোঁ কিন্তু কি হৈছিলে যে আহ, মানে ইয়াতে কি হৈছিলে যে মাৰ্কেটে এইখিনি যোনে যোনে লাইভ আছিলে মাৰ্কেটত সিহঁতে কি হৈছে এই যোনটো মুভ আহিছিলে উইক যোনটো ডাঙৰ কৰি দেখিছে সেইটো মানে হঠাৎ মানে এক ছেকেণ্ডো লগা নাই ডাইৰেক্ট গৈছে আৰু ডাইৰেক্ট বেক আহি গ'লে তো মোৰ তাতে পি এন এল দেখাই আছিলে এৰাউণ্ড 800 মান দেখাই আছিলে বাট ডাইৰেক্ট আহিলে আহি কেনে 300 250 ওচৰা ওচৰি আহি পাল মোৰ যোনটো প্ৰফিট চলি আছিলে 250 মান আহি গ'লে তাৰপিছত মই হ'ল্ড কৰিলোঁ হ'ল্ড কৰি কেনে অকণমান যেনেকৈ ওপৰত গ'লে লাহে লাহে মোৰ টাৰ্গেটৰ পিনে যোৱা গ'লে এনে টাৰ্গেট মোৰ আছিলে 600 মান কিন্তু যেনেকৈ টাৰ্গেটটো লাহে লাহে গ'লে লাহে লাহে তো মই বেছি ৰিস্ক লোৱা নাই প্লাছ ইয়াতে ভলিউমো বহুত হাই হৈ গৈছিলে এইটো এটা ডিপ কনচেপ্ট হয় ভলিউমত যিটোৰ বেছত মই ইয়াতে এক্সিট কৰিলোঁ আৰু ইয়াতে চেলিং বিহেভিয়াৰ এটা মানে চেলাৰ্ছৰ পিছত এটা বায়াৰ্ছৰ এটা কিবা আছিলে তো সেইকাৰণে মই বায়াৰ্ছৰ প্ৰেছাৰ আছিলে তো সেইকাৰণে মই ইয়াতে এক্সিট কৰি দিলোঁ মই 50 মানত মোৰ যোনটো আছিলে এইটো ইয়াৰ ওচৰা ওচৰি মই এক্সিট কৰি দিলোঁ ইয়াৰ ওচৰা ওচৰি মই এক্সিট কৰি দিলোঁ তো মোৰ আজি যোনটো ক'ব পাৰে 1:2.5 বুলিয়ে ক'ব পাৰি তো ইয়াতে মই টাৰ্গেটটো আজি টাৰ্গেট হিট হ'ল বুলি ক'ব পাৰি তাৰপিছত যোৱাকালি মই ভিডিঅ' দিয়া নাছিলোঁ থাৰ্ড জুলাইত কাৰণ কিয় মোৰ নিজৰ মিষ্টেকৰ কাৰণে মই এইটো মোৰ নিজৰ মিষ্টেক হৈছিলে যে মই ইয়াতে কিবা কৰিলোঁ এছ এলটো ল'লোঁ কাৰণ কিয় যোৱাকালিও টাৰ্গেট দিয়া আছিলে কিন্তু টাৰ্গেট দিয়াৰ পৰা মই এছ এলত কনভাৰ্ট কৰি দিলোঁ কিয় কাৰণ মোৰ এইটো চাব পাৰে যে যোৱাকালি 3rd জুলাই যোৱাকালি মই এতিয়া মোৰ পজিশ্যনটো দেখাম ইয়াতে আগতে পজিশ্যনটো চাই লওঁ পজিশ্যনটো ক'ত গ'লে পৰ্টফলিঅ' একাউণ্ট ট্ৰেড এণ্ড চাৰ্জেছ ৱেডনেছডে আছিলে ৱেডনেছডে এইটো চাব পাৰে ইয়াতে মই লৈছিলোঁ 24,300ৰ পি অপশ্যনটো লৈছিলোঁ মই তাৰপিছত ইয়াতে আছিলে যে মোৰ বাইং যোনটো এভাৰেজ প্ৰাইচ মই পাইছিলোঁ ইয়াতে এভাৰেজ প্ৰাইচ আছিলে মোৰ 96.80 আৰু ইয়াতে মই চেল কৰি দিলোঁ 91.15ত এছ এল মানে কিমান গৈছে ইয়াতে 5 পইণ্টৰ মোৰ এছ এল গৈছে ইয়াতে চাব পাৰে মই 96 এভাৰেজ প্ৰাইজত কিনিছিলোঁ 96ত মই কিনিছিলোঁ ইয়াতে তো মই এতিয়া চাৰ্টত যাওঁ চাৰ্টত চাব পাৰি যে মই এই কেণ্ডেলত শ্বৰ্ট কৰিছিলোঁ মই ইয়াতে ছাইড বাই ছাইড অপশ্যনৰ চাৰ্টটো খুলিলোঁ তো ইয়াতে চাৰ্টটো কিমান আছিলে 24,300 পি ই অপশ্যন চেইনত যাই লওঁ 300 পি ই এইটো যোৱাকালিৰ আছিলে এইটো চাব পাৰে মই ইয়াতে অলৰেডি মাৰ্ক কৰাই আছে মোৰ যোনটো বাইং প্ৰাইচ আছিলে ইয়াতে পাইছিলোঁ মই 96 ইয়াতে চাব পাৰে ছাইডত 96 আছে মই ইয়াতে এণ্ট্ৰি কৰিলোঁ তো ইয়াতে বহুতেই ক'ব যে মই এইটো কেণ্ডেলত শ্বৰ্ট কৰিছিলোঁ যোনটো এইটো আছিলে 11.10ত মই শ্বৰ্ট কৰিছিলোঁ তো ইয়াতে মই বাইং যোনটো মই পাইছিলোঁ এইটো 96ত মই পাইছিলোঁ কিন্তু ইয়াতে মোৰ কি হ'ল যে মোৰ এটা ৰুল আছিলে যোনটো ৰুলটো মোৰ কিবা হোৱা নাছিলে মানে যে মই ছাপৰ্টটো ব্ৰেক কৰিলে এইটো ছাপৰ্ট অলৰেডি ইয়াতে বনোৱা আছে চাব পাৰে এই ছাপৰ্টটো ব্ৰেক কৰিলে মই এণ্ট্ৰিটো ল'ব লাগিছিল কিন্তু মই ছাপৰ্টটো ব্ৰেক নোহোৱাৰ আগতে মই ইয়াতে এণ্ট্ৰিটো লৈ ল'লোঁ এণ্ট্ৰিটো লোৱাৰ পিছত কি হ'লে যে ইয়াতে নেক্সট কেণ্ডেলটো অকণমান ওপৰত যোৱা ধৰিলে মই ভাবিলোঁ যে এইটো বেকাৰ এনেই এছ এল যোৱা টাইপ হ'ব মোৰ মই ৰুলৰ বাহিৰত যাই কিনে মই ট্ৰেড কৰিছোঁ তো এইটো এটা শিকিব পাইছোঁ যে ৰুলৰ বাহিৰত যাই কেতিয়াও ট্ৰেড কৰিব নালাগে আপোনালোকেও যেন নকৰে এইটো এটা চাব লাগে তো মই ইয়াতে মই ভাবিছোঁ যে এইটো ইমান পৰিয়ে গৈছে মই এইটোত ব্ৰেক কৰি দিব কাৰণ যিমান আমি প্ৰাইচটো কমত পাওঁ সিমানেই আমাৰ কাৰণে ভাল হায়াৰ প্ৰাইজত কিনিলে আমাৰে এছ এলটো ডাঙৰ হৈ যায় তো এতিয়া ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'ত এফেক্ট পৰে তো সেইকাৰণে মই ভাবিছোঁ ইয়াতে লৈ লওঁ কিন্তু এইটো এটা ভুল আছিলে
মই ল'ব নালাগিছিলে ইয়াতে। তো মোৰ ইয়াতে ওপৰত যোৱালৈ মই এক্সিট মাৰি দিলোঁ 91 যোনটো আছিলে চেলিং প্ৰাইচ। তো চেল কৰা প্ৰাইচটো মই 91 এইখিনিতে কৰিলোঁ। যেতিয়া আৰু নেক্সট কেণ্ডেলে ইয়াতে মই ৰি এণ্টাৰ কৰিব পাৰিলোঁ, কিন্তু মোৰ অলৰেডি 140 লছ হৈয়ে গৈছিলে, অলমষ্ট এছ এল হৈয়ে গৈছে আৰু বুলি ক'ব পাৰি। তো সেইকাৰণে মই ইয়াতে ট্ৰেডটো নল'লোঁ। কিন্তু ইয়াতে চাব পাৰে যে 96ৰ পৰা আৰু মোৰ যদি 10 পইণ্টৰ মই এছ এল সদায় থওঁ। তো মই যদি ইয়াতে ছাপ'জ তাৰ নেক্সট কেণ্ডেলটোত যদি মই ল'লোঁ হয় এইটো কেণ্ডেলত, মোৰ এভাৰেজ প্ৰাইচ পৰিলে 100, অলমষ্ট 99। 99ৰ পৰা মোৰ ইয়াতে গৈছে 25 পইণ্ট আৰু ডেল্টা 0.5 চাব পাৰি যে অপশ্যনত স্পদত বেছি মুভ হোৱা নাই, কিন্তু অপশ্যনত বেছি মুভ হৈছে। স্পদত চাব 30 পইণ্টো হোৱা নাই চাগে, 30 পইণ্টো হোৱা নাই। অপশ্যনত কিন্তু ইয়াতে 25, ইয়াতে 25 দি দিলে, কিন্তু ইপিনে কিমান দিলে 24। তো এইটো যেতিয়া থাকে আপোনাৰ ডাইৰেকশ্যনত, যেতিয়া মাৰ্কেট থাকে, তো আপোনাৰ অপশ্যনো আপোনাৰ চাথ দিব। অপশ্যনো মানে এটা বেছি স্পীডত যায় অপশ্যনে। তো ইয়াতে এটা টাৰ্গেট ডে আছিলে, যিটো মই মিছ কৰি দিলোঁ। টাৰ্গেট ডেটো মই কিবা কৰি দিলোঁ, টাৰ্গেট ডেটো মই লুজিং ডেছত মই কিবা কৰি দিলোঁ। তো সেইকাৰণে এইটো এটা মিষ্টেক আছিলে, শিকিলোঁ। তো মিষ্টেক আছিলে কাৰণে মই আপলোড কৰা নাছিলোঁ। বাকী কালি আকৌ ভিডিঅ' দিম। কালি ফ্ৰাইডে হয়, তো কালি আকৌ ভিডিঅ' দিম। তো কালিৰ ভিডিঅ'টো পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, থেংক ইউ। আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিব।